নমস্কাৰ। অসমৰ আটাইতকৈ পৰিষ্কাৰ ক্লিন চিটি হিচাপে পৰিচিত নগৰখনেই হ'ল তেজপুৰ। এই তেজপুৰৰ উত্তৰ দিশৰ এটি সৰু টিলাত অৱস্থিত এছিয়া মহাদেশৰ ভিতৰত অন্যতম এটি মন্দিৰ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়। মন্দিৰৰ বাহিৰত থকা দোকানৰ পৰা পূজাৰ সামগ্ৰী কিনি ময়ো ভক্তগণৰ সৈতে খটখটিৰে ওপৰলৈ উঠি গ'লোঁ মন্দিৰলৈ বুলি। এই মহাভৈৰৱ মন্দিৰৰ কিছু আঁতৰত অৱস্থিত অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দৰং মহাবিদ্যালয়। মন্দিৰৰ বাটচৰাত নিৰ্মাণ কৰি থোৱা আছে মহাদেৱ শিৱৰ এটি বিশাল আকাৰৰ মূৰ্তি। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা মহাদেৱ শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। সোমবাৰৰ দিন যেতিয়া আজি এই মন্দিৰত মানুহৰ সমাগম যথেষ্ট হৈছে। মন্দিৰৰ সন্মুখৰ ভাগত নিৰ্মাণ কৰি থোৱা আছে মহাদেৱ শিৱৰ দুৱাৰপালক নন্দীৰ প্ৰতিমূৰ্তি। ইতিহাসৰ মতে দাপৰ যুগত অসুৰৰাজ বানাসুৰ অৰ্থাৎ বানৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। তেওঁ অতি শিৱভক্ত আছিল। এই মন্দিৰত নিতৌ বানৰজাৰ জীয়ৰী ৰাজকুমাৰী ঊষা দেৱীয়ে পূজা অৰ্চনা কৰিবলৈ আহিছিল। মন্দিৰৰ সন্মুখত থকা নন্দী মূৰ্তিৰ ওচৰত ময়ো সেৱা এটি লওঁ। লোকবিশ্বাস অনুসৰি দুৱাৰপালক নন্দীৰ কাণত নিজৰ মনৰ কথা ক'লে চিধাই গৈ মহাদেৱ শিৱৰ কাণত পৰেগৈ আৰু মহাদেৱ শিৱই অতি শীঘ্ৰেই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। বুৰঞ্জীৰ মতে বানৰজাই কামৰূপ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰক শিৱধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান কৰিছিল। কিন্তু সেই সময়ত প্ৰচলিত আৰ্য ধৰ্ম বিনষ্ট কৰি নৰকাসুৰে অসুৰৰ ধৰ্ম প্ৰচলন কৰিব বিচাৰে। সমগ্ৰ দেশত নৰকাসুৰৰ অত্যাচাৰ চৰমসীমাত উপনীত হোৱাত দ্বাৰকাৰ ৰজা প্ৰভু শ্ৰীকৃষ্ণই মিথিলাৰ পৰা প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰি নৰকাসুৰক বধ কৰে আৰু শান্তি প্ৰতিষ্ঠা কৰে। ভাৱ হয় বানাসুৰ, নৰকাসুৰ, মহিষাসুৰ এই আটাইবোৰ অসুৰ বংশৰ ৰজা আমাৰ অসমতেই বাস কৰিছিল নে? মই মন্দিৰৰ ভিতৰত সোমাই শিৱলিংগক সেৱা কৰি পূজাৰী ৰাখীক লওঁ। বানৰজাই এই মন্দিৰত লিভিংষ্টন অৰ্থাৎ জীয়াশিলেৰে শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। আচৰিত যে এই শিৱলিংগ প্ৰতি বছৰে বাঢ়ি বাঢ়ি গৈ আছে। বৰ্তমান এই শিৱলিংগৰ উচ্চতা ৩.৬ মিটাৰ আৰু প্ৰস্থ ২.৩ মিটাৰ। দাপৰ যুগত স্থাপন কৰা জীয়াশিলৰ শিৱলিংগ দেখি সঁচাকৈ আপ্লুত হওঁ। অসমত প্ৰথম লিংগ পূজাৰ প্ৰচলন বানৰজাই কৰিছিল। বানৰজাই সেই সময়ত তেওঁৰ ৰাজধানীৰ পৰা অগ্নিগড়লৈ প্ৰতি ২ মাইলৰ অন্তৰে অন্তৰে শিৱ মন্দিৰ স্থাপন কৰিছিল। বৰ্তমান মহাভৈৰৱ মন্দিৰত পূজা অৰ্চনাৰ উপৰিও বিবাহ, অন্নপ্ৰসন্ন, উপনয়ন আদি সম্পন্ন কৰা হয়। ইয়াত দৈনিক ভক্তগণক ভোগ আৰু প্ৰসাদ বিতৰণ কৰে। বহু শ বছৰ আগতেই প্ৰাকৃতিক দুৰ্যোগ তথা ধুমুহাৰ ফলত শিলেৰে নিৰ্মিত এই মন্দিৰটো ভালেখিনি ক্ষতিসাধন হৈছিল। তেতিয়া আহোমৰ স্বৰ্গদেউসকলে ইয়াক পুনৰ নিৰ্মাণ কৰি তুলিছিল। এই হালি পৰা খুঁটাকেইটাতেই ইতিহাসৰ বহু কথা লুকাই আছে। মহাশিৱৰাত্ৰিৰ পূজা ইয়াত অতি ডাঙৰকৈ অনুষ্ঠিত কৰা হয় আৰু হাজাৰ হাজাৰ জনতা মহাদেৱ শিৱৰ আশীষ ল'বলৈ আহে। এই মন্দিৰৰ মুঠ মাটিৰ পৰিমাণ হ'ল ১৫৯ কঠা আৰু ৩ লেচা। সঁচাই হাজাৰ বছৰ পুৰণি ভালেমান মঠ মন্দিৰ আমাৰ এই অসম ভূমিত আছে। তাৰে বহুতো প্ৰাকৃতিক দুৰ্যোগ প্ৰদূষণৰ ফলত বিনষ্ট হৈ পৰিছে। সেয়েহে কওঁ এই পুৰণি মঠ মন্দিৰ কীৰ্তিচিহ্নসমূহ চৰকাৰে সংৰক্ষিত কৰা উচিত। বৰ্তমান এই মন্দিৰ অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা পৰিচালিত হৈ আছে। এছিয়া মহাদেশৰ শিৱলিংগসমূহৰ ভিতৰত এই মন্দিৰৰ লিংগ অন্যতম। সেয়েহে মহাভৈৰৱ মন্দিৰটো অতি বিখ্যাত।